এ হেন ধর্ম কিনু ভইল তোমাক বিষাদ এ ভাঙ্গিলে কত পশোচ দায়াতি নিপাদ ও কেউ লেখে আসয়াবে হয়তো না মে ভৰি এ তাংকু ভাঙ্গিবা কচাৱৈ কলিন ধৰি এই বিষয় এই কলি ক্ষুদ্ৰ গোটে তোমাৰ তিনিটা পদ ভংগ কৰিছে কোন তিনিটা তপ শৌচ আৰু দয়া এটা পদ বাছি আছে সেইটো কি সেইটো হল সত্য কিন্তু সেইটো ভাঙিব বিচাৰিছে অথচ তুমি নিৰ্বিকাৰ তুমি একো প্ৰতিকাৰ যে কৰা নাই তুমি যে পঢ়ি আছা সেইটো কাৰণে তুমি ধৰ্মৰূপী ঈশ্বৰ বুলি মই চিনি পাইছো এ ধেনু ৰূপে জানিলো হন্তে বহুমতী অ কৃষ্ণৰ বিৰহতাপে ক্ষীণ ভৈল আতি এ ধ্ৰজ ভ্ৰজ পংকজ গৌশিলয় অলংকাৰ এ তাকচ মৰি কান্দন্ত খেদৰ নাহি পাৰ হে মাৱ মহি শুনি ধৰ্ম বাপ এ নকৰা কলিক ভয় হে তেজী সন্তাপ এ পৃথিৱী পৰ্যতি মই ফুৰোৱাকে চাই ও পাপি কলিয়া উৰুৰ হাতৰ নেৰাই এ ধৰণিক ধৰ্ম কয়া চাখি এহি বুলি এ ডাবৰৱা জুৰি খান্দা ধৰি লংক তুলি এ মুহুৰ ৰাজ্য দয়াসী কৰয় পকাৰ এ জানিলো পাতকী তোৰ কটকটাই ঘা ও হেন দেখি পলিৰ ভয়ত ধাতু যায় ও ৰাজচিন মানে সবে পেলাইলা খখাই এ দণ্ডৱতে পৰিহাতে ও ধৰি আচৰণ ও ত্ৰাহি ত্ৰাহি বুলি টানতে পখিল শৰণ এ আউৰ দুহ নকৰিব দিয়া জীৱদান এ ভৈলহ ভিতৰ ভিতৰ ৰাখা মোৰ প্ৰাণ ও এতেকে কাতৰ কৰৈ চৰণত ধৰি ও মহাতাসে তৰ তৰি কামকৈ হাত ভৰি কোনটো পদ বাছি আছিলে সত্য এই সত্য নামৰ পদটো যে বাছি আছে অক্ষত হৈ আছে সেইটো যে এই দণ্ডগোট কলিয়ে যে ভাঙিবলৈ যত্ন কৰি আছে অৰ্থাৎ পৰীক্ষিতৰ কলি নিগ্ৰহত আমাক তিনিটা তত্ত্ব একত্ৰ কৰি দেখাইছে এটা ধৰ্ম এটা পৃথিৱী আৰু অন্যটো কলি কলি কি কলি হল সময় কাল গতিকে কালৰ লগতেই সদায় সংযোগ হৈ আছে ধৰ্মৰ তত্ত্ব য'ত ধৰ্মৰ তত্ত্ব সংযোগ হৈ আছে
এই ধৰ্মই য'ত আশ্ৰয় লৈ আছে সেয়াই হ'ল পৃথিৱী। সেইটো কাৰণে আমাৰ লগত এই তিনিটা বস্তু জন্মসূত্ৰে লাগি আহিছে। ধৰ্ম ৰূপেৰে আমাৰ আত্মা, ধেনু ৰূপেৰে আমাৰ দেহ, গাভী, গাই, 10 ইন্দ্ৰিয়, আৰু কাল ৰূপেৰে জন্মৰ পৰা মৃত্যুলৈকে আমাৰ আয়ু ৰেখাডাল। এই তিনিটা বস্তু আমাৰ প্ৰত্যেকৰে লগত লাগি আহিছে, পৰীক্ষিতৰ লগতো লাগি আহিছে। ভাগৱত শাস্ত্ৰত ধৰ্ম আৰু পৃথিৱীৰ কথোপকথন আমাক বুজাইছে, বোলে কি তুমি কেৱল সংসাৰমুখী, বাহ্যিকমুখী, বিষয়মুখী কথাবিলাকে সদায় চিন্তা নকৰিবা। কেতিয়াবা ভগৱত চিন্তনত বহি অকণমান নিজেও অনুভৱ কৰিবলৈ যত্ন কৰিবা। তোমাক ধৰি থকাজন ধৰ্মৰূপী আত্মা, যাক ধৰি আছে এইটো তোমাৰ দেহ নহয়, তোমাৰ 10 ইন্দ্ৰিয়, 11 ইন্দ্ৰিয়, মন, চিত্ত, বুদ্ধি, অহংকাৰ, এই সমস্ত তত্ত্ব একত্ৰ হৈ এইজনী যেন এজনী গাভী, তেনুৰূপ। আৰু এই দুইটা বস্তুৰ লগতেই সংযোগ হৈ আছে কাল। এতিয়া কি কাল? কলিকাল। গতিকে কলিকাল জন্মৰ পৰা মৃত্যুলৈকে প্ৰত্যেকৰে লগত থাকিব। কোনেও কেতিয়াও তাক অস্বীকাৰ কৰিব নোৱাৰে। এই যে দ্বন্দ্বগোটে কলিয়ে যে ভংগ কৰিলে ধৰ্মৰ 3টা পদ, এই 3টা পদে গৈ ক'ত আশ্ৰয় ল'লে? আশ্ৰয় ল'লে ভকতত। ভকত কোন? ভকত হ'ল পৰীক্ষিত। গতিকে ভকতৰ সং লৈ ভগৱত কথা শ্ৰৱণ, কীৰ্তন আৰু মনন, ঈশ্বৰ কথাৰ অনুভৱ, এয়া যদি আমি জন্মৰ পৰা মৃত্যুলৈকে 7 দিনে আমি জীয়াই থাকোঁ, আমি প্ৰত্যেকে 7 দিনীয়া। কাৰণ সপ্তাহৰ বাৰ 7টা। এই 7টা দিন ঘূৰি আছে আয়ু চক্ৰ হৈ। কোনটো দিনত আহিলোঁ, কোনটো দিনত যাম, অহাটো নিশ্চিত, যোৱাটো নিশ্চয়তা আজিলৈকে কোনো কাকো দিব পৰা নাই। এই জীৱন পৰীক্ষা দিবলৈ অহা এই পৰীক্ষিত ৰূপী জীৱবিলাকক ভাগৱতৰ প্ৰথম স্কন্ধতেই সুতমুনিয়ে সৌনকাদি 28 সহস্ৰৰিকীক জগাই তুলিছে। তোমালোকে নিজেই নিজক প্ৰশ্ন কৰা, তোমালোকে যি কৰিছিলা যজ্ঞ, স্বৰ্গ সুখৰ লালসাত, এয়া তোমালোকক ঈশ্বৰে কৰাইছিলে। আৰু এই কলিকাল অহাৰ লগে লগে তোমালোকে এই সুতক মাতি আনি নৈমিষ ক্ষেত্ৰত সত্যবাদী তোমালোকে পৰম পবিত্ৰ ভাগৱত কথা যে তোমালোকে শ্ৰৱণ কীৰ্তন কৰিছা, এয়া হ'ল ভাগৱত যুগৰ ধৰ্ম, এয়া হ'ল কলি যুগৰ ধৰ্ম। আগতে যি কৰিছিলা সেয়া দাপৰ যুগৰ ধৰ্ম আছিলে। এতিয়া যি তোমালোকে কৰিছা এয়া হ'ল কলি যুগৰ ধৰ্ম। গতিকে কলিকালত কলিক যদি আমি নিগ্ৰহ কৰিবলৈ যত্ন কৰোঁ, প্ৰথম ল'ব লাগিব ভকতৰ সংগ, দ্বিতীয়তে শ্ৰৱণ কীৰ্তন কৰিব লাগিব গীতা, ভাগৱত, কীৰ্তন, দশম ঘোষা, ৰত্নাৱলী, ৰামায়ণ, মহাভাৰত আদি আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ, বেদ, উপনিষদৰ আদি ঈশ্বৰ তত্ত্বৰ বস্তুবিলাক। এইখিনি যদি আমি কৰিব পাৰোঁ, তেতিয়াহে এই পৰীক্ষিতে যিদৰে কলিক নিগ্ৰহ কৰিছে, আমিও এই কলিকালৰ প্ৰজা হৈ আমাৰ লগত থকা কলিৰূপী আয়ু ৰেখাডালক আমিও নিগ্ৰহ কৰি আমি ঈশ্বৰমুখী পথলৈ আগবাঢ়ি যোৱা নিশ্চয় অলপ হ'লেও কৃতকাৰ্য হম। নোৱাৰে। সত্য প্ৰত্যেকৰ লগতে আত্মাৰূপে ঈশ্বৰ আছে। আৰু সত্য কি? সত্য এতিয়া কলিত কি? সেইটো কাৰণে কলিয়ে ভাঙিব নোৱাৰিলে নহয়। সত্যক ভাঙিব নোৱাৰে। সত্য সত্যত সাধ্য নাই। সত্য কি? সত্য গীতাৰ 2য় অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে সাংখ্য যোগত, বোলে সত্য কি? সত্য হলো কেৱল মই পৰমাত্মা, মই পৰম তত্ত্ব, মই হলো আত্মা। মোৰ কোনো আকাৰ নাই, মোৰ কোনো ৰূপ নাই। মোক জলেও স্পৰ্শ কৰিব নোৱাৰে, সিক্ত কৰিব নোৱাৰে, মোক অগ্নিয়েও পুৰিব নোৱাৰে। গতিকে সেই আত্মাই সত্য, পৰমাত্মাই সত্য। সেইটো কাৰণে পৰমাত্মাৰ তত্ত্বটোক কি বুলি কোৱা হৈছে? ৰাম, কৃষ্ণ, হৰি, নাৰায়ণ। এয়া পৰমাত্মাৰ তত্ত্বৰ নাম। এতে ককাতৰ কৰৈ চৰণ
ধৰি এই মহাতাখে তৰতৰি কাম্পৈ হাত ভৰি এ হৰি বিমুখ কধাও ব্যাঘৰ সমান এই বৈষ্ণৱৰ আগে কলি মুখক প্ৰমাণ এই ধৰ্মক আঘাত কৰি পথ ভংগ কৰি দিছে বহুমতিক কন্দুৱাইছে এই কলিয়ে পৰীক্ষিতলে ভয়ত কুচমুচ হৈ পেপুৱা লাগিছে তেওঁৰ ৰাজ সিংহস্বৰূপ শিৰৰ মুকুট গলৰ ৰাজ আভৰণ দেহৰ ৰাজ আভৰণ যিবিলাক মালা আদি অলংকাৰ পিন্ধি আছিলে লগে লগে সব দলিয়াই মাটিত পেলাই দিলে আৰু কি কৰিলে ব্ৰহ্মচাৰী ভাও লৈ তপস্বীৰ ৰূপ লৈ সাধু সন্তৰ মহন্তৰ আচৰণেৰে পৰীক্ষিতৰ দুখন চৰণত ধৰি হুক হুককে কান্দি কান্দি ক'লে হে নৃপতি তুমি মোক পানে নেমাৰিবা মোৰ প্ৰাণটো ৰক্ষা কৰা বোলে কিয় মই হৰি বিমুখৰ ওচৰতে শক্তিশালী যিজন হৰি ভক্তি পৰায়ণ সেইজনৰ ওচৰত মই কলি কেনেকুৱা জানা ঐ মেকুৰীটোৰ ওচৰত নিগনি যেনেকুৱা ময়ো তেনেকুৱা কিন্তু হৰি বিমুখৰ ওচৰত মই কি হৰি বিমুখৰ ওচৰত মই সিংহৰ দৰে মই তাক যিকোনো আঘাত কৰি অনিষ্ট কৰিব পাৰোঁ কিন্তু হৰিত সন্মুখজনত মই শৰণাপন্ন কলিয়ে ক'ত আশ্ৰয় লৈ আছে কলিয়ে ক'ত আশ্ৰয় ললে বৈষ্ণৱত আশ্ৰয় ললে আৰু কি বুলি আশ্বাস দিলে তুমি একান্ত বৈষ্ণৱ ঈশ্বৰৰ ভকত মোৰ তোমাৰ ওচৰত কোনোদিন একো শক্তি নাথাকে তুমি যদি সিংহ তেতিয়াহ'লে মই তাত এটা নিগনি নিচিনাকে থাকিম তুমি যদি মেকুৰী মই তেতিয়াহ'লে তোমাৰ ওচৰত এটা নিগনিৰ নিচিনা হৰিৰ ভকতৰ ওচৰত মই সদায় ভীতিগ্ৰস্ত মই তাক মোৰ বিক্ৰম কেতিয়াও প্ৰকাশ কৰিব নোৱাৰো এইটো মোৰ কলি কালৰ মহত্ব কলি নিগ্ৰহ কেনেকে কৰিব লাগিব বিষ্ণুত একান্ত ভক্ত হৈ দৈৱকী নন্দন কৃষ্ণত যদি একান্ত ভক্ত নহয় তেতিয়াহ'লে কলি কেতিয়াও নিগ্ৰহ নহ'ব পৰীক্ষিতৰ কলি নিগ্ৰহৰ এয়া হ'ল ৰহস্য তত্ত্ব হে ৰাম হে কটুখেৰ কামুৰৈ আঙ্গুলি হৈ মুখে এই পৰিত্ৰাণ কৰা বাপ বুলি গান দৈ মুখে হুক হুককে কান্দি কান্দি পৰীক্ষিতৰ চৰণত শিৰটো ধৰি কলিয়ে কৈছে মোক ৰক্ষা কৰা মোক ৰক্ষা কৰা মোক ৰক্ষা কৰা এই মাৰিলন্ত ঘাও বুলি সচকি টকায়া এই কলিৰ কাৰুণ্য দেখি সাম্পজি কলিয়ে চৰণত ধৰি ঠক ঠককে কঁপিছে জানো যা ঠাণ্ডাৰ পৰা অস্ত্ৰপাতিৰে কলি ক্ষীৰস্থিত কৰি দিয়ে কলি কম্পমান হোৱা দেখি বৈষ্ণৱ পৰীক্ষিতত আশ্ৰয় লোৱা দেখি পৰীক্ষিতৰ মনটো কৰুণাৰে ভৰি পৰিল এই কলিলে তেওঁ কি হ'ল প্ৰেম উপজিল এই মনত বুলন্ত ইয়াত আশ্ৰয় এই ইচ্ছা মাতে উপজয় লিত
পৰীক্ষিতে মনতে ভাবিছে 100টা অৱগুণ লৈ অহাৰ পাছতো ই এটা ইমান ভাল গুণ লৈ আহিলে কি ভাল গুণ লৈ আহিছে বোলে হৰি বিমুখৰ ওচৰতহে মই সিংহৰ নিচিনা হৰিত ভকতি কৰাজনৰ ওচৰত মই ওই মেকুৰীটোৰ ওচৰত নিগনি নিচিনা আৰু মইতো মোৰ ককাসকলৰ এই ধৰ্ম ৰাজ্যখন কেৱল হৰিৰ ভকতৰ কাৰণে সদায় সুৰক্ষিত কৰিব বিচাৰিছো ভগৱান কৃষ্ণৰ উদ্দেশ্য আছিল কেৱল এখন ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰি এই পৃথিৱীৰ পাপবিলাকক ধুই নিকা কৰি দিয়া যদিহে কলিয়ে হৰি বিমুখকেহে যদি সদায় আঘাত কৰিব পাৰে তেতিয়াহ'লে আমাৰ এই ধৰ্ম ৰাজ্যত কোনো হৰি বিমুখ থাকিব নালাগে কলিয়ে তেওঁলোকক স্পৰ্শ কৰক আৰু হৰিত একান্ত ভকতি কৰি সমস্ত প্ৰজাই কলিৰ কবলৰ পৰা মুক্ত হৈ যাব এইটো কলিয়ে বৰ ডাঙৰ ভাল গুণ লৈ আহিছে পৰীক্ষিতে মনেৰে গুণিছে এই কথা হে মনত আলোচনাটো হৰিব লৈ আহি হে এতেকে উপজয় মহাপইন নৰাখি পৰীক্ষিতক কৈছে মোৰ লগত এটা বৰ বেলেগ ভাল গুণ আছে সেইটো শুনা বোলে এই যে সত্য তেতা দাপৰ সত্য যুগত যিমান ধ্যান কৰিছিল তেতা যুগত যিমান লাখ লাখ যজ্ঞ কৰিছিল আৰু দাপৰ যুগত যিমান পূজা কৰিছিল এই যে মই কলিকাল কমাই দিলো মুখেৰে নকলেও যদি মনেৰে ভাবে মই হৰি বুলি কম গোটেইখিনি পুণ্যতা লাভ হৈ যাব যদি মনেৰেও ভাবিছে যে মই এতিয়া হৰি বুলি ক'বলৈ সুযোগ পোৱা নাই কিন্তু মই সময় সুবিধা পালে হৰি বুলি কম তেতিয়াও পুণ্য সঞ্চয় হ'ব কলিয়ে পৰীক্ষিত কৈছে এই কৰিলে সিজৈ পাপ হেন নজানি এ পানে নামাৰিল অন্তক লিগম হামানি কৰিলেহে পাপটো হ'ব এই কলিত কিন্তু ঈশ্বৰৰ নাম যদি লম বুলি ভাবে লম বুলি ভাবোতেই পুণ্য হ'ব পাপ কৰিলে হ'ব হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিম বুলি মনত ভাবিলেও পুণ্য লাভ হ'ব এইটোতো বহুত ডাঙৰ গুণ কলিৰ লগত না ইয়াক বধ কৰিব নোৱাৰি ইয়াক ৰক্ষাই কৰিব লাগিব খন্তেকতে ঈশ্বৰ প্ৰাপ্তিৰ উপায়টো পাই গ'ল হে আউৰ হাসি হাসি বোলন্তক নিকক্ৰে পাময় হে এৰ এৰ চৰণক দিলো নিৰ্ভয় কলিক কলে এৰ তই এতিয়া মোৰ চৰণৰ পৰা এৰি দে বোলে কি মই তোক অভয় দিছো তোক মই মৃত্যু নিদিওঁ তোৰ জীৱন মই প্ৰাণ মই ৰক্ষা কৰিছো কিয় ৰক্ষা কৰিলে 100টা দুখৰ মাজত যে এই ভাল গুণগণ দেখি গ'ল পৰীক্ষিতে সেই ভাল গুণগণ কি বোলে হৰিৰ নাম লম বুলি ভাবিলেও পুণ্য হ'ব পাছতে ল'ব লম বুলি ভাবিলেই পুণ্য হ'ব মনলৈ আহিব যে হে আউৰ শংকা নকৰৰা খিলপা
পিকলি নতো কথা ন মূৰ এ বীৰ অৰ্জুনৰ যশ ধৰ্ম নাতি ই কৰে গীতাঞ্জলি যিটো আমাক সম্প্ৰতি ভগৱান কৃষ্ণৰ পানৰ সখা অৰ্জুন ই অৰ্জুনৰ মই নাতি হওঁ গতিকে এই কৃষ্ণৰ পৰম পবিত্ৰ ভকতৰ বংশত কোনোবাই যদি আমাক গীতাঞ্জলি কৰে হাতজোৰ কৰি নমস্কাৰ কৰে আমি তাক অত্যন্ত দয়াৰ দৃষ্টিৰে চাওঁ তাৰ স্বভাৱ আচৰণ যেনেকুৱা নহওক কিয় এই যে নমস্কাৰ কৰি দিলে গীতাঞ্জলি কৰি দিলে আমি তাতেই ধন্য হৈ যাওঁ এ আউৰ নাই তোৰ মুঠ হন্তে কি ভয় এ কোনটো মোৰ দেশত ন ৰবিদ এতিয়া মই এই জম্বুদ্বীপৰ ৰজা তোক ৰজাই অভয় দিছো তোক কোনেও নেমাৰে বধ নকৰে মই অভয় দিলো কিন্তু তই তুৰন্তেই এই জম্বুদ্বীপৰ সীমাৰ পৰা তই এতিয়া বাহিৰ হৈ যা ইয়াত কিন্তু তই থাকিব নোৱাৰিবি কালক কোনোবাই স্থান নিদিয়াকে পাৰে নেকি বেলেগক স্থান নিদিয়াকে পাৰিব সময়ক একোৱে স্থান নিদিয়াকে নোৱাৰে কিয় জগতত প্ৰতিটো বস্তুক স্থান দিয়ে কালৰূপী সময়েহে স্থান দিয়ে সময়ক একোৱে স্থান দিব নোৱাৰে সময়ক স্থান নিদিয়া মানে আপুনি মই কিয় লাগে আমাৰ সেইটো কাৰণে সময়ক স্থান দিবই লাগিব এই অধৰ্মৰ বন্ধু তই পাপৰ প্ৰাৰম্ভ এ তোৰ সংগী সদায়ে ক লহলোভ দম্ভ এ দুষ্ট শত কপতিতে তনখন্ত চুৰ এ মিছা মায়া কুলক্ষ্মী সং গতি কলিতুৰ কলিৰ লগগীতা আমাক বুজাই দিছে কিয় বুজাই দিছে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা সকল যাতে সেইকেইটালৈ নাযায় সেইকেইটা চিনাকি কৰি নিদিলে যাবও পাৰে এনেও আমাৰ মন বেয়ালৈ যাবলৈ অতি সোনকালেই বিচাৰে সেইটো কাৰণে কলি নিগ্ৰহৰ দ্বাৰা কলিৰ স্থান কলি ক'ত ক'ত থাকি আনন্দিত হয় পৰীক্ষিত নিপতি আমাক দেখুৱাই দিছে যে তই ধৰ্মৰ বন্ধু নহয় তই প্ৰতিটো অধৰ্মৰ বন্ধু আৰু প্ৰতিটো অধৰ্মৰ তয়েই আৰম্ভণি তই সেইটো কাৰণে তোৰ সংগকেইটা কি সদায় কাজিয়া লোভ আৰু অহংকাৰ এইকেইটা তোৰ সৎসংগ কলহ মানে কাজিয়া লোভ আৰু দম্ভ আৰু কি দুষ্ট স্বভাৱ সৎ কাৰো হিত চিন্তা কৰিব নোৱাৰা কপটি তোৰ মনটো সদায় কপটেৰে পৰিপূৰ্ণ ভিতৰত কাৰো প্ৰতি অকণো ভাল ভাৱ নথকা তেন্তুন তোৰ কথা তত লগাবি তোৰ কথা তত লগাবি আৰু খন্তচুৰ বোলে কি তই য'তে খাবি তাতে হাগিবি কিন্তু খন্তচুৰ এ মিছা মায়া কুলক্ষ্মী সংগতি তোৰ মিছা মায়া তোৰ সংগ তই কুলক্ষ্মী আৰু কি সদায় তোৰ বেয়াবিলাক সদায় তোৰ লগত থাকে এই তই যে বেথা কষ অধৰ্মে লৈ বেৰাজ
অজীবি যে ৰাজ্যৰ এখন হওবাজ তই যদি মোৰ ৰাজ্যত থাক গোটেই অধৰ্মবিলাক আহি তোৰ লগ লাগিব গতিকে ৰাজ্যখন ধৰ্ম নষ্ট হ'ব সেইটো কাৰণে মোৰ ৰাজ্যত তই জীয়াই থাকিব নালাগে তই মোৰ ৰাজ্যৰ পৰা এটা বাহিৰ হৈ যা কোনে কৈছে পৰীক্ষিত নৃপতিয়ে কলিক কৈছে হে পছন্দ দেখ গুণী দুনাই কাবে কলি হে প্ৰণামিয়া বোলে বাক্য কৰি কৃতাঞ্জলি এ সাগৰা পৃথিৱী তোমাৰ সবেৰাজ এ নাহি একো পুৰি মোৰ প্ৰভুতা তবাজ এ জৈকে যাইব তৈতে হৱে তোমাৰে খেলো এ নেদা ঠাই যে বেটিখনে কাটিও এ কৰা কি পাদিয়া থান থাকো আজ্ঞা পালি এ সমূলে নমৰা মোক দেশৰ নিকালি এ সাগৰত থাকে যদি মহাৰত্ন যশ এ তেবে কি শামুকে তাত নকৰে আশ্ৰয় এ কোন গাম নগৰত অন্তৰ্জাতি নাই এ চান্দালতো ধিক ভৈলো মোক নেদামুক কথাই এ শৰণাগতক ত্যাগ নকৰিও বা এহি বুলি কৰৈ কলি পঢ়িয়া বিলা এ নিপতি বলদ কলি দিলো তো কথা এ জৈত খেলে পাখা জৈত কৰৈ মধ্যপান এ স্ত্ৰী পঞ্চচোনাগী হস্তৰ থাকি যত এই হিচাৰি ঠাইও দিলো বংশ গয়া দৈত এ জল কুম্ভ চুলীয়া বাহনি ঢেকি পতা এ গৃহস্থৰ ঘৰে এহি সোণা পাঞ্চ গোটা এ বলি বিশ্বদেৱ পঞ্চ যজ্ঞ যাৰ নাই এ তাৰ পাঞ্চ সোণাত থাকিবি সৰ্বদাই এ জৈত কৰৈ শ্ৰৱণ কীৰ্তন কেশৱ এ নচাপি বিপাপি সিটো গৃহৰ ওচৰ এ হুয়াই এক শৰণ কৃষ্ণৰ লয় নাম এ মুহুৰৱা দেখে নপহিবি সিটো গ্ৰাম এ মূৰৱাই গা ভাঙি যে বেকৰস অন্যায় এ কাটো মাথাতে বেটোৰ মূৰ দুখ নাই এ শুনিয়া মনত নাই সন্তোষ কলিৰ এ কৰৈ কাও বাও বাপ শুনা মহাবীৰ কলিয়ে থাকিবলৈ ঠাই বাছি লৈছে কাৰ পৰা বৈষ্ণৱৰ পৰা কিয় বাছি ল'ব লগা হ'ল ভগৱান কৃষ্ণ যদিও বৈকুণ্ঠলৈ গ'ল কৃষ্ণৰ বৈষ্ণৱ মত্যত হৈ গৈছে এই কৃষ্ণৰ বৈষ্ণৱে সদায় বিষ্ণুৰ যি শুদ্ধ ধৰ্ম এই শুদ্ধ ধৰ্ম সকলোকে সদায় দেখুৱাই থাকিব ভাগৱত কি ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি এই বাংময় মূৰ্তিয়ে ভগৱত মূৰ্তিয়ে আমাক সমস্তকেই য'ত কলি থাকিব ঠাইকেইখন দেখুৱাই আমাক চিনি ল'বলৈ কৈছে বোলে কি নো এন্ট্ৰি তাত যাতে কেতিয়াও প্ৰৱেশ নহয় পঞ্চচোনা পাপ গৃহস্থৰ ঘৰত থাকিবই কিয় থাকিব গৃহস্থৰ গৃহখন এই পাঁচটা বস্তুৰে সদায় নিৰ্মাণ হয়
ঢেকী চুলি চুৰিয়া জলকুম্ভ চুলীয়া বাহনী ঢেকী পতা এই পাঁচটা বস্তু সেই পাঁচটা বস্তু নহলে এখন গৃহ নচলে জলকুম্ভ চুলীয়া বাহনী ঢেকী আৰু পতা পাঁচটা তত্ত্ব জলকুম্ভ মানে এটা কলহত একলহ পানী এই পানীটো কি হয় আমি মোৰ মা দেউতা আত্মীয় স্বজন প্ৰিয় এওঁ মোৰ আপোন এওঁ মোৰ ভাই এওঁ মোৰ ককাই ওই ইজনে সিজনৰ লগত যে আমি এক বেলেগতকে হয়নে এই একলহ হৈ আছো আমি বোলে কি ওই ঈশ্বৰৰ মায়া আমি জীৱ আমি এটা কলহত সোমাই আছো কি কলহ এই মায়াৰ কলহ এইখন আমাৰ ঘৰ এইজন মোৰ দেউতা এইগৰাকী মোৰ আই এইটো মোৰ ঘৰ এইখন মোৰ বাৰী হয়নে ওই একলহ জলকুম্ভ এয়া হল মায়াৰ জল ভৱজল মই মোৰ এইবিলাক এই জলকুম্ভৰূপী মায়াৰ পাত্ৰটোত জলৰ পাত্ৰটোত ঈশ্বৰে আকৌ তাতে দি থৈছে বোলে কি য'ত মই থাকিব মোৰ থাকিব ইয়াত কি থাকিব ওই ইয়াত থাকিব সদায় ৰাগ দেশ বিদ্বেষ সেইটো কি ও চুলীয়া চৌকা মই মোৰ ভাৱত ইজনলৈ হিংসা সিজনলৈ ভয় হয়নে এজনক আপোন এজনক পৰ এই চুলীয়া এই চৌকা হয়নে বাৰু তাতে লাগি থাকিব কি এইটো নকৰিবি এইটো কৰিবি এলৈ যাবি ওলৈ নেযাবি ওই এইটো কি ওই এইটো হল ঢেকী কাজিয়া পেচাল ইত্যাদি বিলাক জলকুম্ভ চুলীয়া বাহনী ঢেকী পতা বাহনীৰ কাম কি বাহনীৰ কাম জাবৰ জোথৰবিলাক সদায় বাহিৰলৈ লৈ যোৱাটো হয়নে বাৰু বাৰী ঘৰবিলাক চাফা কৰি থকাটো হয়নে নহয় অকল বাহিৰখনকে চাফা কৰি থাকে ভিতৰ চাফা নকৰে বাহিৰ চাফা কৰে ভিতৰখন চাফা নকৰে এই বাহনীডাল পাপৰ প্ৰতীকী অৰ্থাৎ বাহ্যিক শুদ্ধতাই আমাক সুখী কৰিব নোৱাৰে আত্মিক শুদ্ধতাই অন্তৰ শুদ্ধতাই আৰু এখন কি ওই এখন পতা বোলে কি কৰ তাক মাৰি দে ভালেই হ'ব কাৰণ তোক যে মাৰিছে কি ই আমাক বেয়া পায় দেই তালে নেযাবি তাক নেমাতিবি হয়নে নহয় ভাল বেয়া সব পিছি আছে ক'ত এখন পতাত ভালটোক ভাল কৰি বেয়াটোক বেয়া কৰি দেখুৱাব নোৱাৰাটো এই পতা পিহা কৰি থকাটো এখন গৃহস্থৰ ঘৰত এই পাঁচটা পাপ সদায় থাকে সেইটো কাৰণে কলিক কৈছে এই পাঁচটা পাপ থাকিলেও য'ত পাঁচটা যজ্ঞ কৰে তাত কিন্তু তই নোসোমাবি কি পাঁচটা বিশ্ব যজ্ঞ প্ৰথম যি অতিথিক ঈশ্বৰ জ্ঞান কৰে তাত ভগৱান আছে অতিথি সেৱা দেৱযজ্ঞ হয়নে অতিথি দেৱ ভৱ য'ত জীৱৰ প্ৰতি প্ৰেম আছে জীৱক ঈশ্বৰ জ্ঞান কৰে ভূতক দয়া তাত তই নোসোমাবি সেই গৃহস্থৰ ঘৰত আত্মিক ঈশ্বৰীয় বিচাৰ আছে আৰু কি য'ত ঈশ্বৰৰ গুণ কীৰ্তন সৰ্বদা গৃহস্থৰ ঘৰত হয় সেইখন ঘৰত তই নোসোমাবি বোলে কি তাত পতাখন নাই তাত ঈশ্বৰক ঈশ্বৰ জ্ঞান কৰে অতিথিক ঈশ্বৰ জ্ঞান কৰে ভালক ভাল বুলি কয় বেয়াৰ পৰা তেওঁলোক আঁতৰি থাকে সৎসংগ শুদ্ধ বিচাৰ যি গৃহস্থৰ ঘৰত আছে এই পাঁচটা যজ্ঞ তাত সম্পাদন হয় কলিক কৈছে সেই গৃহস্থীৰ গৃহত পঞ্চচুনা পাপ থকা সত্ত্বেও তই প্ৰৱেশ হ'ব নোৱাৰিবি বোলে কিয় এই পাপবিলাকক দূৰ কৰিবৰ কাৰণে তাত হৰি সেৱা সৰ্বদা হয় সেইটো কাৰণে বৰ প্ৰতীক ৰূপত দিছে এই পঞ্চচুনা পাপৰ কথা কেইটা য'ত দুষ্টা চৰিত্ৰ স্ত্ৰী থাকে অকল স্ত্ৰীকে দোষাৰোপ কৰিলে নহ'ব যদি পুৰুষৰো স্বভাৱ আচৰণ বেয়া সেইটোকো দোষাৰোপ কৰিছে শব্দটোৱে স্ত্ৰী শব্দ প্ৰয়োগ কৰিছে কাৰণ আমিতো তাত্ত্বিক দিশত কোনো পুৰুষ নহয় সকলো স্ত্ৰী কাৰণ আমি প্ৰকৃতি
সেইটো কাৰণে য'ত বেয়া স্বভাৱ চৰিত্ৰ আচৰণযুক্ত স্ত্ৰী থাকে, ইয়াত স্ত্ৰী বুলি কওঁতে অকল আইগৰাকীকে বুজোৱা নাই, সমস্ত পুৰুষ আৰু মহিলা সমস্তকে বুজোৱা হৈছে, যাৰ স্বভাৱ চৰিত্ৰ আচৰণ বেয়া। য'ত কি হয়, মদ্যপান কৰে। মদ্যটো কি? মদ্যটো মদিৰা পান কৰাটো কথাই কোৱা নাই, হয়নে বাৰু? এই মদ্যপান কৰাটোৱে লোভ মোহ কাম ক্ৰোধ দম্ভ দেহ অহংকাৰ ঘৃণা তৃষ্ণা ভয় এই বেয়া বস্তুবিলাকৰ য'ত বাস আছে। সেইটো কাৰণে মদ মাচৰ্য, মই বুলি মোৰ বুলি মোৰ এই হক বুলি তালে নেচাওঁ বুলি তাক নেমাতো বুলি তোৰ একো নকৰোঁ বুলি, এইটোহে আচল মদ। এই আসুৰি গুণবিলাকক আমি আঁতৰ কৰি ল'ব লাগিব। সেইটো কাৰণে য'ত মদ্যপান হয়, মদ্যপান মানে কেৱল মদেই নহয়, য'ত জুৱা খেলে কেৱল জুৱাই নহয়, য'ত পুণ্যবান কৰ্ম নহয়, য'ত মানুহ স্বাৰ্থপৰভাৱে জীয়াই থাকে, য'ত এজনক ঠগগামী কৰি ইজন লাভৱান হ'ব বিচাৰে, এইটো জুৱা নহয় জানো? জুৱাতটো সদায় এজনৰ গ'লেহে সিজনে পাব, হয়নে নহয়? মদ্যপানৰ অৰ্থ কি? মদ্যপানৰ অৰ্থই হ'ল আসুৰি বৃত্তিবিলাকক সদায় জাগ্ৰত কৰি দিয়া, হয়নে নহয়? কিন্তু মদে কি কৰিব নোৱাৰে? মদে আমাৰ লগত থকা অমৃতত্বক নিষেধ কৰি দিব পাৰে। সঞ্জীৱনী বিদ্যা গোটেই জীৱনটো সাধন কৰি শুক্ৰাচাৰ্যই লাভ কৰিছিলে, কেৱল মদ্যপান কৰাৰ কাৰণে কি হ'ল? সঞ্জীৱনী বিদ্যা তেওঁ হেৰুৱাব লগা হ'ল। বৃহস্পতিৰ পুত্ৰ কছে তেওঁ মদ্যপান কৰাৰ কাৰণে কি কৰিলে? গৰ্ভত প্ৰৱেশ হৈ হৰণ কৰি লৈ গুচি গ'ল। আৰু তেতিয়া শুক্ৰাচাৰ্যই ভাগৱতৰ 9ম স্কন্ধত অভিসম্পাত দি থৈছে, যি মদ্যপান কৰিব সুৰাপান কৰিব তাৰ শ্ৰী অৰ্থাৎ দেহৰ চেহেৰা কেতিয়াও ভাল হৈ নাথাকে। 2, তাৰ লগত লক্ষ্মী অৰ্থাৎ ঐশ্বৰ্য নাথাকিব। তৃতীয়তে বোলে তাৰ মান সম্ভৱ নাথাকিব। এই 3টা বস্তু কেতিয়াও নাথাকে। বোলে কিয়? মই পণ্ডিত দৈত্যৰ গুৰু শুক্ৰাচাৰ্যই মই সুৰাপায়ী সকলক অভিসম্পাত দিছো। ভাগৱতৰ 9ম স্কন্ধত মদ্যপান কৰা সকলক অভিসম্পাত দিয়া আছে। সেইটো কাৰণে ভাগৱতে মদ্য স্পৰ্শ কৰাটোক আটাইতকৈ ডাঙৰ পাপ বুলি স্বীকৃতি দিছে। সেইটো কাৰণে ভাগৱতলৈ নাযাবি বোলে মদ খাবলৈ হাক দিব, ভাগৱতলৈ নাযাবি জুৱা আড্ডা তাচ খেলিবলৈ হাক দিব। ভাগৱতে বাৰণ কৰা নাই। ভাগৱতৰ তত্ত্ব ঈশ্বৰৰ তত্ত্বই আমাৰ ভালবিলাকক আমি কেনেদৰে বৰণ কৰি আমাৰ পৰা বেয়াবিলাকক আমি কেনেকৈ আঁতৰ কৰি ল'ব পাৰোঁ, এই উচিত শিক্ষাটো দিছে। সেইটো কাৰণে পৰীক্ষিতৰ কলি নিগ্ৰহ ভিতৰত হ'ব লাগিব, বাহিৰত হ'লে নহ'ব। এ শুনিয়া মনত নাই সন্তোষকলিৰ, এ কৰৈ কাও বাও বাপ এ শুনা মহাবীৰ, এ পৰিবাৰ বিস্তৰণো জোৰেইটো থাম, এ আৰু কিছু দিও কহে হে নবাবৰটো প্ৰাণ। কলিয়ে কৈছে মোৰ পৰিয়ালটো বৰ ডাঙৰ, আপুনি থাকিবলৈ দিয়া ঠাইখন কম হৈছে, বৰ চেপা খাই থাকিব লাগিব, সেইটো কাৰণে মোক আৰু অকণমান ঠাই দিয়ক। ঠাই লাগে, পাপবিলাক থাকিবলৈ ঠাই লাগিব নহয়। এই যে বেদোষ দেখা কৰিবা উগ্ৰশাস্তি, হে শুনি নিপতি ৰকিপা হে উপজিলয় আতি। মই যদি কিবা দুখ কৰোঁ আপুনি মোক শিৰচ্ছেদ কৰিব হে নৃপতি, কিন্তু খল স্বভাৱ টেনটন স্বভাৱ হিংসা দেশ ৰাগ অহংকাৰ গৰ্ব মোৰ পৰিয়ালটো সদস্য দেই, আপুনি দিয়া ঠাইখন কম হৈছে। এটা পৰীক্ষিত নৃপতি আকৌ কলিলে দয়া উপজিল। ঠিকেই কৈছ, তোক আৰু অকণমান ঠাই মই চাই দিব লাগিব। এই দিলো সুবৰ্ণ তাত এ বাসা কৰ কলি, এ অধৰ্মৰ গোষ্ঠী সমে এ জানতে যাহা চলি। হেৰৌ কলি তই সুবৰ্ণত থাকিবি বোলে কি
জিলিকি থকাটোকে বৰ মূল্যৱান বস্তু বুলি যিসকলে সেইটোৰ পাছত দৌৰি ফুৰে সেইসকলৰ লগত থাকিবি সেইটোহে সুবৰ্ণ অৰ্থাৎ মৰিচিকা যি মিছা জীৱনৰ মৰিচিকা খেদি ফুৰে সেইসকলৰ লগত তই সুবৰ্ণ ৰূপেৰে থাকিবি তেওঁলোকৰ মনৰ সপোনবিলাক হৈ ভাৱনাবিলাক হৈ মায়াময় চিৎকাৰবিলাক হৈ তই থাকিবি সেইটো কাৰণে কি সোণ বুলি কোৱা নাই সুবৰ্ণ অৰ্থাৎ জিলিকিলে ভাল দেখিলে ভাল হলেই ভাল হয়নে বাৰু সেইবিলাকত কলি আছে কেৰণ আছে হয়নে নহয় দেখিবলৈ ধুনীয়া হলে বুজিব লাগিব এইটোত কিবা এটা ধুনীয়া আছে হয়নে নহয় তাৰ প্ৰমাণটো আমি পাইছোৱে হেন শুনি কলি পাছে শৰীৰ সংকুচি নিপতিক নমি আছো হলিল পাছ গুচি জৈত মধ্যস্থি সোণা সুবৰ্ণ কোপাই নিপতি ৰমা দেখে পান চতু লৈলে ঠাই হেন জানি যিজন উত্তম মহামতী অচি সুবৰ্ণ তন কৰিবে আশকতি নিগহিয়া কলিক ধৰ্মক ৰক্ষা কৰি জোৰাই লন্ত তপসৌচ দায়াতি নিভৰি পৃথিৱীকো কৰি লন্ত আশাখনিপতি নকৰিবা ভয় তুমি মাহ বসুমতী যে বেঠাকো মই মহা দুষ্ট ৰয়ন্ত নাহি কিছু শংকা বুলি নমিলা ধৰ্ম পৃথিৱীকো নমস্কাৰ কৰিয়া নৃপতি চলি গৈলা পাছে নিজ মন্দিৰক প্ৰতি কি কহিব কৌৰৱ ৰাজাৰ মহিমা দুনিৰৱ মাস্তবনি নদহিলে যায় ৰাখিলন্ত প্ৰৱেশী গৰ্ভতে ভগৱন্ত পৰীক্ষিত সমান নাহিকে ভাগ্যৱন্ত কৃষ্ণ তেওঁৰ পিয়াচিত যিটো মহাশয় তক্ষকে দংশ দুজাৰ নুপুজিল ভয় কৃষ্ণ মূৰ্তি শ্ৰুতি আতি কৰি আহিয়া তেজিলন্ত সুকহিছে শৰীৰ গংগা যিটো আতি আশ্চৰ্যনো শিকে ঋষি গম কৰ যিটো কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন স্মৰ কৃষ্ণ পদ পংকজ হৃদয় নুপুজয় সম্ভমতাৰ মৰণ কালত হে ঋষি সমস্ত আপোনালোকে স্বৰ্গ সুখৰ আশাত 1000 বছৰ যজ্ঞ কৰিলে কিন্তু আপোনালোকে মৃত্যুক আদৰিব নোৱাৰিলে সেইটো কাৰণে পৰীক্ষিত নৃপতিৰ কথা শুনক তক্ষক ৰূপী কাল তেওঁৰ ওচৰলৈ আহিছে বুলি তেওঁ যেতিয়া সময় আহিছে বুলি তেওঁ যেতিয়া গম পালে মন প্ৰাণ আৰু হৃদয় সুকৰ চৰণত তেওঁ অৰ্পণ কৰিলে আৰু সুকে যি ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ কথা কৈছিল সেই কৃষ্ণ পৰমাত্মাক তেওঁ হৃদয়ত বিচাৰিলে হে পৰমাত্মা হে পৰম ঈশ্বৰ তোমাৰ আজ্ঞাতেই মোক ঋষিয়ে অভিসম্পাদ দিছিল আৰু তোমাৰ কৃপাতেই মই গুৰু সুকৰ চৰণ পাইছিলো আৰু তোমাৰ কৃপাতেই মই তোমাৰ পৰম তত্ত্বৰ ভাগ পালো এতিয়া মোৰ এই জীৱনৰ কোনো প্ৰয়োজন নাই এই জীৱনত মই যি পাব লাগে গুৰুৰ চৰণ তোমাৰ নাম আৰু ভকতৰ সংগ মই গংগাৰ পাৰত 60 সহস্ৰ ঋষিৰ লগত মই তোমাৰ অমৃতময় এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি মই যে পৰীক্ষিত ৰূপেৰে জন্ম লৈছিলো মোৰ জীৱন ধন্য হল মোৰ এতিয়া একো প্ৰাপ্তিৰ আকাংক্ষা নাই যিদিনাখন কিবা পোৱাৰ আকাংক্ষা নাইকিয়া হৈ যাব সেইদিনাখনে মুখ্য লাভ হয় যদি ভাবে ল'ৰাটোক দেখা পোৱা হলে তেতিয়াহ'লে মুখ্য নহব
মুখ্য কেতিয়া হ'ব দুহাত জুৰি ভগৱন্ত প্ৰভুক ক'ব পাৰিব লাগিব হে প্ৰভু তুমি মোক জগতলৈ আনিছিলা তুমি মোক যিখিনি দিব লাগে গোটেইখিনি দিলা মোৰ একো পাবলৈ বাকী নাই এতিয়া মাত্ৰ মোৰ এটাই আকাংক্ষা মই কেৱল তোমাৰ চৰণ পাব লাগে যি ভকতে অন্তিম সময়ত ভগৱন্তৰ চৰণ ভিক্ষা কৰিব তাৰ মৃত্যু কেতিয়াও কষ্টকৰ হ'ব নোৱাৰে তাৰ প্ৰমাণ ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত ঋষি সমস্ত সুত ভগৱানে কৈছে সুত কি সুত হল অমৰ সুতক যেতিয়া সুকমুনিয়ে ভাগৱত দি দিলে 18 পুৰাণ দি দিলে সমস্ত তত্ত্ব দি দিলে সেইখিনি পোৱাৰ লগে লগে উগ্ৰসভা সুত অমৰ হৈ গ'ল মৃত্যু আহিছিল নৈমিষ ক্ষেত্ৰত সত্যত যেতিয়া এই সুতে যেতিয়া ভাগৱত কৈ আছিলে তেতিয়া জম ৰূপেৰে মৃত্যু আহি দুৱাৰত ৰৈছে বোলে সুতৰ আয়ু ৰেখা শেষ কোন আহি গ'ল অনন্ত ঈশ্বৰ আহি গ'ল অনন্ত ঈশ্বৰে নিজেই আহি তেওঁ সেই নাঙলটো শিৰত ৰাখি সুতক মৃত্যু দিছে আৰু লগে লগে তেওঁ অমৃত দৃষ্টিৰে সৈতে তেওঁক আকৌ পুনৰ জীৱন দান দি দিছে যি এই ভাগৱত কথা কীৰ্তন কৰি সত্যৰূপী নৈমিষ ক্ষেত্ৰত সহস্ৰ ঋষিক শ্ৰৱণ কৰালে সেইজন ঈশ্বৰ তুল্য সেইজনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে গতিকে মৃত্যু জন্ম হ'লে প্ৰত্যেকৰে হ'ব কিন্তু অমৃত ঈশ্বৰৰ কথা অমৃত আমাক পালন কৰা আত্মা এইটো কাৰণে আত্মাৰ লগত যিদিনাখন আমাৰ এক সম্বন্ধ হৈ যাব সেইদিনাখনৰ পৰা আৰু আমাৰ কেতিয়াও মৃত্যুৰ ভয় থাকিব নোৱাৰে পাণ্ডৱৰ নাতি পৰীক্ষিতৰ অমৃতময় চৰিত্ৰৰ কথা 28 সহস্ৰ ঋষিয়ে নৈমিষ ক্ষেত্ৰত শ্ৰৱণ কৰি ধন্য 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 বুলি নিজেই তেওঁলোকৰ গুৰু ভগৱান সুতক অভিবাদন জনাইছে যে আমি এই কলি যুগত যি সত্য শুদ্ধ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ কথা এই ভাগৱত কথা আমি পাব লাগে হে আমাৰ গুৰু ভগৱান খুদ আপোনাৰ কৃপাত আমি সেয়াই লাভ কৰিছো হে ৰাম পূজ স্মৰ কৃষ্ণ পদ পংকজ হৃদয় এ নুপূজয় সম্ভমতাৰ মৰণ কালত এ পুছিলা যেন পৰীক্ষিতৰ চৰিত্ৰ এ কহিলো সকলে কৃষ্ণ কথাই কহিত এ আউৰ তোমা হাত কিবা কহিব বিষ্ণৰ এহি মাত্ৰ কৰ্তব্য জানিবা মনুষ্যৰ এ কহুৱা বে শুনিও সাজ তৰে সবেখাৰ ও কৃষ্ণৰ চৰণ পাইবে ইচ্ছাই আছে যাৰ কৃষ্ণ গুণ নাম মাত কৰোক কীৰ্তন হে আউৰা নকৰ্মত কমন প্ৰয়োজন হে বেদৰ গোপনী কথা কহিলো নিশ্চয় এ নকৰিবা ইয়াতো কি আতকিছো শুনক সংশয় এ সুত ঋষি সংবাদ সতত যেন ভুল এ সুহল সপ্তদশ অধ্যায়ৰ কথা গৈল এ শুনা সামাজিক লোক কৃষ্ণৰ চৰিত্ৰ হে আতপৰে মুখ্য ধৰ্ম নাহিকৈ কলিত এ জানিবা সমস্তে শাস্ত্ৰ ইশেষাৰ এ আতপাৰ পৰে নাহি গতি কলিৰ প্ৰজা এ ভৈল মলমতি লোক অতে জিলে আছাৰ এ পাতকীৰ নাহি কৈ কৰ্মত অধিকাৰ এ আবেৰামে নামক সততে যিটো গাঁৱে এ সেহি সাধু মনুষ্যে হাততে মুখ্য পাৱে এ শুনা যেন গুণ আছৈ ৰামৰ নাম এ উচ্চাৰণতে উপজে পৰম পুণ্য যত হে
মৰাকো জীয়াব ইটো অমৃত ঔষধি ও হেন নাম নধৰিয়া পুনি যায় ও কেতিখনে ধৰে কালে ও তাৰো নাহি চিতি ও অদ্যপিনু পূজয় ঘূৰ মৰণক ভৃতি এ কৃষ্ণৰ কি কৰে কহে গতি নাম এ ঘুষি সত্তৰে নিৰম তৰে হৰি কৃপালো বাপ বান্ধৱ বাই সমস্তৰ আজ্ঞা লৈ পাঠভাগৰ আমি আজি ইমানতে সামৰিব বিচাৰিছোঁ দোহাৰি দিব নোৱাৰি কাৰণ আমাৰ পাঠকৰ্মস চলি থাকিব গতিকে আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ পাঠভাগ ইমানতে সামৰিছোঁ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন অপৰাধ বিনা হন তোজো নামে নাৰায়ণ জানি নামে পঢ়িলো Ah